এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ছয়গাঁৱৰ জাহিপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ঘৰত জুই লাগি একেলগে প্ৰাণ গৈছে দুই ভাতৃৰ। পুৱতি নিশা 2 বজাত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। জুইত জ্বলি মৃত্যু হোৱা যুৱক দুজন ছাজন আলী আৰু আনজন সমেশ আলী, বয়স 22 বছৰ বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আউজুৱেৰা বেগম। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই আৰু ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ। মৃত যুৱক দুজনৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। আহত আউজুৱেৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। কেনেকে মানে জুইটো লাগিল, জুই লাগি আধা পুৰা হৈছে, তেতিয়া মই আহিলোঁ। আহি পেলাইতো বহুত মানুহ জুই নুমাৰা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে। এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই। সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গেছি ক'ৰবাত ওলাই পেলাই। এনেকৈ পেলাই মানে আমি ভাবিলোঁ বোলে এনেতে যাবও পাৰে, বেঙা মানুহ যিহেতু ওলাই পেলাই ক'ৰবাত গেছি, এই জুইৰ পোহৰটো নাথাকে, সম্ভৱেই নহয়। তাৰপাছততো জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে সেনেকৈ আছে। পুৰা জ্বলিছে, দুটাই অৱস্থাই নাই। আৰু এই মাকজনীও আঘাত হৈছে। দেউতাকেও অলপ হৈছে, হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে, কিন্তু মাকটোও বেছি হৈছে। চৰকাৰী ঘৰ আছিল, চৰকাৰী ঘৰ আছিল, চৰকাৰী দিয়া ঘৰ। এই জুইটো কেনেকৈ লাগিল? জুইটো এতিয়া বৰ্তমান সেইখিনি টাইমততো কোনো ভাত বনোৱা টাইমো নহয়। মোৰ এটা সন্দেহ হৈছে লাইনৰ পৰা লাগিছে। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, সংবাদ লহৰ।